এই চণ্ডীগড়ত অধ্যয়নৰত ছোৱালীগৰাকীকো নেদেখিলো আৰু জিতেন ফুকনৰ সহধৰ্মণীকো নাপালো কিন্তু মই এটা হীৰা মানে অমূল্য সম্পদ এটা লগ পাই গলো যিটোক আমি ভাষাৰে কওঁ মা মা বুলি ক'লে অন্তৰৰ কোনখিনিত জানো আঘাত হয় সেইটো ক'ব নোৱাৰো আৰু সেইকাৰণেই মাক লগ পাই মই অতি আনন্দিত হৈছো আৰু মোৰ ভাল লাগিছে মাৰ 85 years old 85 বছৰ বয়সত এগৰাকী টছবজীয়া ভাল মানুহৰ দৰে মোৰ লগত বহি কথা বতৰা পাতি আছে আৰু মায়ে জানি ভাল পাব যে পৃথিৱীৰ যিমান বিলাক ভাল ভাল মানুহ অৰ্থাৎ আজি যদি ডনাল্ড ট্ৰাম্প বুলি কওঁ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হয় তেওঁৰ বয়স 74 বছৰ আকৌ সেই আয়াতুল্লাহ খুমেনিৰ কথা যদি কওঁ তেওঁ এটো তুৰ্কিস্তানৰ ৰাষ্ট্ৰপতি তেওঁৰ বয়স 90 বছৰ এই এনেকুৱা বয়সতো মানুহে এতিয়া হিৰো হ'ব পাৰিছে গতিকে মাৰ চিন্তা নাই মাৰ 85 হৈছে আৰু বহুত বয়স থাকিব লাগিব আমাৰ লগত থাকিব লাগিব জিতেনৰ লগত থাকিব লাগিব আৰু জিতেন আহি যেতিয়া ঘৰত আহি মা বুলি মাত খাৰ দিয়ে মাৰ হৃদয়খন কিমান ভাল লাগি যায় আৰু ঠিক তেনেকৈ মাও যে জিতেন কেতিয়া আহিব অৰ্থাৎ হি আহি মোক কেতিয়া মা বুলি মাতিব সেই অপেক্ষাৰত অৱস্থাতে থাকে এটা ভাল লগা দৃশ্য মা আৰু পুত্ৰৰ যি সম্বন্ধ সেই সম্বন্ধটো আসলতে ভাবিব নোৱাৰি তাতকৈ ভাল লাগিলে কি আমাৰ হেৰিক লগ পালো মই জিতেনৰ ডাঙৰ ছোৱালী কি নাম তোমাৰ ঋক্তিকা ফুকনৰ চাকৰি ভাগ্যত আছে বোধহয় তাই এই কাৰণে কৈছো মই তাই যিটো বিষয় ললে বিষয়ত তাই MA কৰিছে সেইটো হল সমাজ কৰ্ম সোশিয়েল ওয়ার্কছত MA কৰিছে আৰু তাই বিভিন্ন ধৰণৰ সোশিয়েল ওয়ার্কছৰ ওপৰত অভিজ্ঞ হৈ আছে আৰু তাই আন পৰীক্ষাবোৰ দিবলৈ তাই প্ৰিপাৰেচন কৰি আছে আৰু কিন্তু তাৰ মাজতে তাই কিন্তু এটা ভাল গুণ দেখিলো মোক একাপ চাহ খোৱালে বাহ কি টেষ্টি হসাগে তাই যে ইমান ভাল কিবা কৰিব পাৰে মই ভাবিছিলো ইমান পঢ়িছে শুনিছে আৰু ক'তনো চাহ বনাই আমাক খুৱাব এই মোৰ চেহনাজৰ দৰে হ'ব ৰঙা চাহ একাপ দিব এনেকে ভাবিছিলো কিন্তু তাই চাহ কাপ যদিও ৰঙা দিছে তাত কেইটামান মিশ্ৰণ দিছে যিটো স্বাস্থ্যৰ কাৰণে খুব ভাল যেনেকৈ নেমু আদা এইবিলাক মিক্স কৰি একাপ চাহ খোৱালে মই নথৈ আনন্দিত হৈছো এই ঘৰখনত মই পুনৰ এদিন আহিব লাগিব কাৰণ জিতেনৰ সহধৰ্মিনীক জিতেনৰ লগত এনেকৈ ভিডিঅ'ত আবদ্ধ কৰিব লাগিব হয়তো আমি এদিন ইয়াত নাথাকিম কিন্তু আমি কৰি থৈ যোৱা এই যে ভিডিঅ'বোৰ থাকি যাব আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ নাতি নতিনাসকলে হিহঁতক চাব অৰ্থাৎ জিতেনে যিকেইটা কথা কয় সেই কথাকেইটাও কমচে কম আবদ্ধ হৈ থাকিব নহয় জানো হয় না হয়য়া তেওঁ আমি হেয়াৰ এই বিয়াখিসনটো লগ পোৱা ৰেকিবুদ্দিন হয় আমি বহুত বছৰ লগ পালো হয় পাই আমাৰ যিটো আগৰ যিটো ডেকাৰ বয়সলৈ মনত পৰি যায় হয় আমি সেই তেনেকুৱা লগ পালে তেনেকুৱা যেন হৈ আছো হয় আমাৰ সেই তেনেকুৱা ধৰণৰ এটা অনুভূতি হয় আৰু আমি সেই বয়সলৈ যোৱাৰ লগে আমাৰ তেনেকুৱা ধৰণৰ এনাৰ্জি বিলাক আহি যায় এতিয়া মানে 82 আমি অনুভূতি নহয় 82 ডেকা হৈ গলি মোৰ ওচৰলৈ মোক লগ পাই বোলে 82 ডেকা হৈ গৈছে বা যি কি নহওক এনেকৈ ডেকা হৈ থাকিব লাগিব কাৰণ আমি থাকিব লাগিব আমাৰ সমাজখনৰ কাৰণে আমাৰ ঘৰখনৰ কাৰণে আমাৰ সংস্কৃতিবোৰ জীয়াই ৰাখিবৰ কাৰণে এই যে জিতেনে নাজিৰা মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক এই অধ্যাপক গৰাকীয়ে বহুত ল'ৰা ছোৱালী নাজিৰা অঞ্চলৰে বা অন্যান্য আমাৰ শিৱসাগৰ জিলাৰ বহু অঞ্চলৰ ল'ৰা ছোৱালীক তেওঁ শিক্ষিত কৰিছে আৰু এই শিক্ষিত কৰাৰ যি ধাৰা এটো এতিয়াও বাহাল ৰাখিছে তেওঁ ৰিটায়াৰমেন্ট হোৱা নাই হ'ব ৰিটায়াৰমেন্টলৈ আমি আমন্ত্ৰণ জনাই আছো আৰু এই আমি যেতিয়া একেলগে ৰিটায়াৰমেন্ট আমাৰ হ'ব আমি সকলো যেতিয়া এনেকে একেলগে থাকিম ইঘৰ সিঘৰলৈ অহা যোৱা কৰিম আমাৰ নিশ্চয় আৰু স্বাস্থ্য পাতি ভাল হ'ব এই কাৰণ এতিয়া বহুত ব্যস্ততাৰ মাজত আমি বহুখিনি নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব পৰা নাই এতিয়া আমি লম জিতেনকো আমি কৈছো যে আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব বিশেষকৈ মাৰ স্বাস্থ্যৰ প্ৰতি আপুনি বেছি মনোযোগ দিব কাৰণ মা জীয়াই থকালৈকে আপোনাৰ বৰ ডাঙৰ সাহস
মই সেইকাৰণে প্ৰথম অৱস্থাতে ভিডিঅ'টোত কৈছোঁ যে মই আজি লগ পালোঁ এটুকুৰা হীৰা, আৰু সঁচাকেই হীৰা, অতি মূল্যৱান, যাক আমি আৰু হেৰালে কোনোদিন ঘূৰাই নাপাওঁ। গতিকে মই জিতেনক অনুৰোধ জনাম, আমাৰবোৰ ঘৰলৈ আমন্ত্ৰণ জনাইছোঁ, ঋক্তিকাক লৈ আমাৰ ঘৰলৈ যাব, মাকক লৈ যাব। আমাৰ ঘৰতো এনেকৈ আমাৰ যি বন্ধুত্ব, সেই বন্ধুত্বটো চিৰযুগমীয়া হৈ থাকক, সেইকাৰণে আজি আবদ্ধ কৰিলোঁ। ধন্যবাদ।